অসমত ৮.৫ প্ৰাবল্যৰ এক ভূমিকম্পই কঁপাই যাব বুলি এক প্ৰচাৰ চলাৰ পাছতে বিভিন্ন প্ৰান্তত কিন্তু আতংকৰ সৃষ্টি হৈছে। কিন্তু প্ৰকৃততে ভূমিকম্পৰ আগজাননী দিয়াটো কিমান সম্ভৱ? ভূমিকম্পৰ আগজাননী দিয়াটো সম্ভৱ জানো? এই বিষয়ে আমি কিছু কথা পাতিম। আমাৰ সৈতে আছে নগাঁও মহাবিদ্যালয় অৰ্থাৎ বৰ্তমানৰ নগাঁও বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভূতত্ত্ববিদ বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ মানিক কর ছাৰ। আৰু মানিক কর ছাৰৰ সৈতে আমি কিছু কথা পাতিব চেষ্টা কৰিম, যিহেতু এক আতংকৰ সৃষ্টি হৈছে যে ৮.৫ প্ৰাবল্যৰ ভূমিকম্পৰ এক খবৰে কিন্তু বহুতকে আতংকিত কৰি তুলিছে। গতিকে এই সন্দৰ্ভত আমি কিছু কথা পাতিব বিচাৰিম। প্ৰথমতে কওকচোন যে যিটো খবৰ ওলাইছে, যিটো আগজাননী দিয়া হৈছে ৮.৫ প্ৰাবল্যৰ এক ভূঁইকঁপ আহিব অসমত, গতিকে আতংকৰো সৃষ্টি হৈছে। এই আগজাননী দিয়াটো কিমান সম্ভৱ বা কিমান কি বুলি ক'ব আপুনি? আৰ্থকুৱেক এটা ডিজাস্টাৰ, দুৰ্যোগ। বহুত দুৰ্যোগেই আছে আমাৰ পৃথিৱীৰ ওপৰত। তাৰ ভিতৰত এই ভূকম্পন যিটো, তাৰ এতিয়ালৈকে ইমান চাইণ্টিফিক যিটো ইনষ্ট্ৰুমেণ্ট আমি আৱিষ্কাৰ কৰিব পৰা নাই। কোনো ধৰণে আমি আগজাননী দিব নোৱাৰো। হৈ যোৱাৰ পাছত কিমান ৰিক্টাৰ স্কেল ভূমিকম্প হৈছে আৰু ক্ষয়ক্ষতি কিমান হৈছে সেইটো আমি ক'ব পাৰো, কিন্তু ইয়াৰ কাৰণে আগজাননী দিয়া এতিয়ালৈকে আমাৰ কোনো ইনষ্ট্ৰুমেণ্ট বা প্ৰেডিকশ্যনৰ কাৰণে যি দৰকাৰ আহিলা পাতি সেইবিলাক আমাৰ হোৱা নাই এতিয়াও। বাৰু কোনোবাই ভাবিছে যে ইয়াত হৈছে, এইটো আমাৰ লেণ্ডস্কেপৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কিছুমান কথা ক'ব পাৰে যে ইয়াত সম্ভাৱনা আছে। এইটো কাৰণে আমি ৫টা জোনত ভাগ কৰিছো, আৰু এই ৫টা জোনত ভাগ কৰি পেলাই পঞ্চম জোনটো হ'ল অসমৰ মানে নৰ্থ ইষ্টাৰ্ণ ৰিজন। এইটো পঞ্চম জোনত, সৰ্বোচ্চ জোনত। কিন্তু ইয়াত আজিলৈকে আমি কোনো ধৰণৰ প্ৰেডিকশ্যন কৰিবলৈ সম্ভৱ নহয়। ইয়াত প্ৰতিদিনে ভূমিকম্প হৈ আছে, এভৰি ডে। ২৬ৰ পৰা ৩০টালৈকে ভূমিকম্প হৈ থাকে, 2.5 ৰিক্টাৰ স্কেলৰ কম। আৰু ভূমিকম্প অনবৰত হৈ থাকিবই পৃথিৱীত, আৰু এইটো বন্ধ কৰাও সম্ভৱ নহয়, এইটো প্ৰেডিকশ্যন কৰাও সম্ভৱ নহয়, আজিলৈকে হোৱা নাই। আৰু তাৰমানে যি খবৰ ওলাইছে, খবৰটো এক প্ৰকাৰ উৰা বাতৰি বুলি ক'ব পাৰি নেকি? এইটো মানৱ জাতিৰ এটা আকাংক্ষা বা ইচ্ছা যে যিকোনো তেনেকে ডিজাস্টাৰ, যিটো দুৰ্যোগ, তাক প্ৰেডিকশ্যন কৰিব পাৰিলে মানুহে নিজৰ জীৱনটো সাৰ্থক হৈছে বুলি কয়। কিন্তু এইটো আমাৰ মতে এইটো ক'ব নালাগে, কাৰণ সম্ভাৱ্য ইয়াত হ'ব পাৰে কিবা, কেতিয়া হ'ব, কি হ'ব, কোন সময়ত হ'ব, কিমান মানুহ মৰিব, এইবিলাক কোনো দিনেই কিমান ৰিক্টাৰ স্কেলত হ'ব সেইটো ক'বলৈ সম্ভৱ নহয়। বাৰু তোমালোকে যিসকলে আজি এই ভিডিঅ'টো চাই আছে, তেওঁলোকক মই এটা কথাই কওঁ, আপোনালোকে একেবাৰে নিৰ্ধাৰিতভাৱে ভাবি লওক যে ভূমিকম্প এতিয়ালৈকে কোনেও প্ৰেডিক্ট কৰিব পৰা নাই, পাৰিবলৈ চেষ্টা কৰি আছে। সেইটো হয়, এইটো অনবৰত এটা চেষ্টা মানৱ জাতিৰ যে ভূমিকম্প কেতিয়া হ'ব এইটো ক'ব পাৰি নেকি। বিভিন্ন মানুহে বিভিন্ন ধৰণ লৈছে। মই দেখিছো আমেৰিকান বহুত লেডিয়ে এতিয়া জন্তুক তাৰ ৰিয়েকশ্যন কি, গতিকে ৰিয়েকশ্যনটো বুজিব পাৰিম যে কিবা এটা তাৰ অস্থিৰতা, কিন্তু এটা জন্তুৱে আমাক কথাটো ক'ব নোৱাৰে যে ভূমিকম্প হ'ব বা কিবা হ'ব, কিহৰ কাৰণে জন্তুটো অস্থিৰ হৈ পৰিছে। সেই গতিকে আমাৰ বিভিন্ন ধৰণৰ ৰিচাৰ্চ চলি আছে, হয়, কিন্তু আমি এতিয়ালৈকে ছাকচেছ হ'ব পৰা নাই। মানুহটো আতংকিত হৈছে এই খবৰত। এই যি খবৰ ওলাইছে, খবৰৰ লগে লগে বহুত ঠাইত আতংকিত হৈছে, আতংকত দিন কটাবলগীয়া হৈছে। কোন সময়ত আহে, যিহেতু ৰিক্টাৰ স্কেল কোৱা হৈছে, যিটো আগজাননী দিয়া হৈছে, সঁচা মিছা যিয়ে নহওক, ৮.৫ প্ৰাবল্য, এইটো সাধাৰণ কথা নহয় মানে। গতিকে আতংকিত হৈছে মানুহ। যদি কিবা কাৰণত ৮.৫ নহওক বা যি কাৰণতে নহওক, যি ভূমিকম্পৰ সময়ত আচলতে কেনেধৰণে সাৱধানতা কেনেকে ল'ব? আগজাননী সম্ভৱ নহয় বুলি আপুনি উল্লেখ কৰিছে। সাৱধানতাৰ কথা কৈ দিওঁ।
এটা কথা আমাৰ এই নৰ্থ ইষ্টাৰ্ণ ৰিজন বা গোটেই ভাৰতবৰ্ষত 5 ৰিক্টাৰ স্কেল লৈ এইটো নৰ্মেল আৰ্থকুৱেক, এইটো হৈয়ে আছে, অনবৰত হৈ আছে। তো কিন্তু তাতকৈ যদি বেছি হয় তেনেহ'লে চাব লাগিব এটা ভূমিকম্পৰ পাছত নেক্সটটো কিমান হৈছে। যদি নেক্সট 5 ৰিক্টাৰ স্কেলত বা 4 ৰিক্টাৰ স্কেলত হ'ল, তাৰপিছততো যদি 4.5 হ'ল, তাৰপিছত ভয় আহি গ'ল যে তাৰপিছততো কিমান হয় চাই লওঁ। তাৰপিছততো যদি 4.5ৰ পাছত 4.7 হ'ল বা 5 হৈ গ'ল, তাৰপিছত ধৰি ল'ম যে বাঢ়ি আছে এতিয়া। গতিকে মানুহে এই ভূমিকম্প সম্পৰ্কে 5 ৰিক্টাৰ স্কেল লৈ আমি ভাৰতবৰ্ষৰ কাৰণে একেবাৰে চিন্তাই কৰিব নালাগে, একোৱেই নহ'ব। 5 ৰিক্টাৰ স্কেলৰ বেছি গ'লে তেতিয়া অলপ ভয়ৰ কাৰণ হৈ পৰে। কিন্তু সেইটো মই কম অলপ পাছত যে আমাৰ এতিয়া 5 ৰিক্টাৰ স্কেল কি হয়, 8 ৰিক্টাৰ স্কেললৈকে আমি ভয় কৰিবলৈ কাৰণ নাই, যদি আমি আমাৰ মৰমৰ ঘৰখন খুব ভালকে চাইণ্টিফিক ৱে তৈরি কৰিব পাৰো। সাৱধানতাৰ কাৰণে 3টা সেকশনত কৰিছে, আৰু এটা সেকশন হ'ল ভূমিকম্প হোৱাৰ আগত, ভূমিকম্পৰ সময়ত আৰু ভূমিকম্পৰ পাছত আমি কিছুমান সাৱধানতা আমি মানে ব্যক্তিগতভাৱে নকৰিলেও সমষ্টিগতভাৱে বা কিবা গভৰ্ণমেণ্টৰ প্ৰচেষ্টাত আমি সাৱধানতা লোৱা অত্যন্ত প্ৰয়োজন। কেনেকে? প্ৰথমতে মই কালিৰ পৰা ভাবি আছো এটা এনাউন্সমেন্ট দিওঁ যে যিটো কলিকতাত দেখিলো কেইটামান জুই লগাৰ কাৰণে, কিন্তু এইটো ভূমিকম্পৰ ক্ষেত্ৰতো হয়। ভাৰতবৰ্ষত মই ভাবো কোনো হোটেল তাতে কলাপসেবল গেটটো ৰাখিব নালাগে, আৰু যিকোনো স্কুল কলেজত 2 ষ্টৰেজ 3 ষ্টৰেজ বিল্ডিং কৰিব নালাগে, সিংগল ষ্টৰেজ বিল্ডিং, আৰু সেই বিল্ডিঙৰ পৰা ওলাই যাবলৈ সুবিধা, সৰু ল'ৰা ছোৱালীৰ কাৰণে বেষ্ট এইটো। কিন্তু 2 ষ্টৰেজ বিল্ডিং আজিকালি যেহেতু জনসংখ্যা বাঢ়িছে, যদি কৰা হয় তেনেহ'লে এইটো ওলাব কাৰণে 2টা ৰাস্তা ৰাখিব লাগিব 2 ষ্টৰেজ বিল্ডিঙৰ। আৰু মানুহ বিল্ডিঙৰ ভিতৰত এতিয়া যিটো ইণ্ডিয়াত আৰম্ভ হৈছে পাইপ দি পেলাই গেছ ডিষ্ট্ৰিবিউশ্যন, সেইটো এতিয়া মোৰ মতে খুব ভয়ংকৰ। যদি আগত যেনেকে চিলিণ্ডাৰ আছিল, চিলিণ্ডাৰটোৱে ভাল, কাৰণ চিলিণ্ডাৰটো ৰাতি মই শোৱাৰ আগত চিলিণ্ডাৰটো বন্ধ কৰি থবলৈ এটা ব্যৱস্থা আছে। কিন্তু যদি আমি পাইপৰ ব্যৱস্থা কৰো, তাৰ পাইপৰ ভিতৰত গেছটো চলিয়ে থাকে, ৰাতি 12টা 1টা 2টালৈকে 3টালৈকে গোটেই ৰাতি চলি থাকে। গতিকে ভূমিকম্প এটা হলে তাক ৰক্ষা কৰিব নোৱাৰো। আজিৰ দিনত আটাইতকৈ ভয়ংকৰ ব্যৱস্থা হ'ল ভূমিকম্পৰ সময়ত জুই লগা। তো জুই ব্যৱস্থাটো বন্ধ কৰিব লাগিব। ভূমিকম্পৰ কাৰণে যদি বিল্ডিং বিলাক বনাবলৈ ব্যৱস্থা কৰা হয়, তাক মাটিটো খুব ভালকে চেক কৰিব লাগিব। কলম বিলাক মানে খুঁটিবিলাক, কলম কেইটা খুব ষ্ট্ৰং কৰিব লাগে, বিম কেইটা খুব ষ্ট্ৰং কৰিব লাগে, আৰু বিল্ডিংটোৰ কৰ্ণাৰ বিলাকত সেই মুহূৰ্তত মানুহ থাকিব লাগে। তাৰ পৰা কোনো মতেই মিডল পাৰ্টত ভূমিকম্পৰ সময়ত ৰুমৰ মিডলত যাব নালাগে। মানুহে কি হয়, সদায় এটা কাম কৰে, মানুহ যেতিয়াই ভূমিকম্প হয় ওলাই যাব চেষ্টা কৰে। মই বিগ বিল্ডিঙৰ কথা কৈছো, তাতে বিশেষকে মানুহ ষ্টেয়াৰ কেছত যাব নালাগে, মানে চিৰি দি নামিব নালাগে, কোনো মতেই নামিব নালাগে, কৰ্ণাৰ বিলাকত থাকিব লাগে। যদি পাৰা যায়, আজিকালি ৰোপ আছে, মানে লাইলনৰ ৰোপ, সেইবিলাক বান্ধি পেলাই নিজে যদি নামিব পাৰে তেনেহ'লে নামক, নহ'লে স্থিৰভাৱে থাকিব লাগিব। কাৰণ এইটো কাৰণে কৈছো, স্থিৰভাৱে থাকিবলৈ 1.5 মিনিটৰ বেছি কেতিয়াও ভূমিকম্প নহয়। যি ভূমিকম্প যিমান ডাঙৰ ভূমিকম্প নহওক কিয় 1.5 মিনিট 1.5 মিনিট 1.5 মিনিট তেনেকে ভূমিকম্প বিলাক যায়।
এইটোৰ শেকটো খুব ডাঙৰ হ'ব পাৰে। যদি মই অলপ শেকটো বচাই দিব পাৰোঁ, তাৰ পাছত নামিবলৈ ব্যৱস্থা কৰিব পাৰিম। গতিকে মানুহ দৌৰা দৌৰি এইবিলাক কৰিব নালাগে। ভূমিকম্পৰ সময়ত মানুহ স্থিৰ হৈ থাকিব লাগে। যদি কিবা ঘটনা ঘটে তেনেহ'লে দেখিব লাগিব যে মই ক'ত ছেফগাৰ্ডটো ল'ম, কেনেকৈ ছেফগাৰ্ডটো ল'ম। কোনোমতেই দৌৰা দৌৰি কৰিব নালাগে। থেংক ইউ।